নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট আৰু ৰিটেন এক্সামৰ ডেট এই বিষয়ে মোক বহু কেন্দ্ৰতে বাৰে বাৰে সুধি আছে যে দাদা অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব বা ইয়াৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব বহু কেন্দ্ৰতে মোক এই বিষয়ে বাৰে বাৰে সুধি আছে একানে এটা ভিডিও জৰিতে আপোনালোকক কিছু আপডেট দিবলৈ বিচাৰিছো কেতিয়া অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম কোনটো ডেটত হোৱা সম্ভাৱনা আছে বা কোনটো মাহত অনুষ্ঠিত হ'ব তাৰে কিছু তথ্য এই ভিডিওৰ জৰিতে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদিহে আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি আপোনালোকে এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আগতীয়াকৈ আপোনালোকে পাই থাকিব আৰু অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে ডেইলি ফিপ মক টেষ্টৰ লিংক আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপতে আপোনালোকে পাই থাকিব যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে আজি এখন ইবুক লঞ্চ কৰা হৈছে যিখন ইবুকত 5000 কোৱেশ্চন এনসাৰ আপোনালোকে দেখিবলৈ পাব অসমীয়া আৰু ইংৰাজী মাধ্যমত দুটা ল্যাঙ্গুৱেজত বনোৱা হৈছে ইংলিছ এণ্ড আসামিজ ল্যাঙ্গুৱেজত এই ইবুকখনত দেখিবলৈ পাব ইয়াতে অল সাবজেক্টৰ ওপৰত বনোৱা হৈছে কমপ্লিট অসম পুলিচৰ সিলেবাছৰ ওপৰত বনোৱা হৈছে কমপ্লিট সিলেবাছৰ ওপৰত বনোৱা হৈছে ইয়াতে ম্যাথছৰ কোৱেশ্চন পাব উইথ সলিউশন হকাৰে দি দিয়া হৈছে ম্যাথছৰ কোৱেশ্চন বিলাক কোৱেশ্চন এনসাৰ পাই যাব ৰিজনিংৰ কোৱেশ্চন এনসাৰ পাব লগতে জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব বাকি যি ইংলিছ গ্ৰামাৰ আছে এই ইংলিছ গ্ৰামাৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব আৰু 6 মন্থৰ কাইন্ড এফেয়াৰ্ছৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে 2014 চনৰ পৰা এতিয়ালৈকে যিমান অসম পুলিচৰ কনষ্টেবল লেভেলৰ এক্সাম হৈছিল তাত যি কুৱেশ্চন সমূহ আহিছিল কুৱেশ্চন সমূহ আপোনালোকে সলভ পেপাৰ হৈতে আপোনালোকে দেখিবলৈ পাব বাকি বহু ইম্পৰ্টেন্ট কুৱেশ্চনো এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব টোটাল 5000 কুৱেশ্চন এনসাৰ এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে ভাগ ভাগকে পাৰ্ট বনোৱা হৈছে কুৱেশ্চন পেপাৰ সমূহ বা যিখিনি ইম্পৰ্টেন্ট কুৱেশ্চন সেইখিনি ভাগ ভাগকে বনোৱা হৈছে এতিয়া এই ইবুকখন লবৰ হলে আপোনালোকৰ দাম হৈছে 149 কিন্তু আপোনালোকৰ বাবে আজি ডেটত 135 দিয়া হৈছে 135 পেমেন্ট কৰি এই নম্বৰৰ স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি PDF আকাৰে আপোনালোকক দি দিয়া হ'ব যদি লব বিচাৰে এই নম্বৰৰ পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি দি দিয়া হ'ব আৰু বহুতো সহায় হ'ব আপোনালোকৰ ৰিটেন এক্সামৰ বাবে যদি লব বিচাৰে লৈ লব পাৰে এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব বা ইয়াৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব ৰিটেন এক্সামৰ ডেটৰ বিষয়ে এটা শুনি আছো আপোনালোকক মই আৰু এটা আগত এটা ভিডিও বনাইছিলো যে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম মাৰ্চ মাহৰ 23 তাৰিখে সানডে 10টা বজাৰ পৰা 12টা বজালৈকে হোৱা সম্ভাৱনা আছে এটা টেন্টেটিভ ডেট আমি আপোনালোকক জনাইছিলো আগতে যে টেন্টেটিভ ডেট এটা আহিছে বুলি মই আপোনালোকক জনাইছিলো যে মাৰ্চ মাহৰ 23 তাৰিখ সানডে 10টা বজাৰ পৰা 12টা বজালৈকে হোৱা সম্ভাৱনা আছে আৰু 17 তাৰিখলৈকে হয়তো কম পাইছে এক্সাম চলিয়ে থাকিব 17 মাৰ্চলৈকে HLC বা হাই সেকেন্ডাৰী এক্সাম কিছু চলিয়ে থাকিবই হেকানে হয়তো 17 মাৰ্চত হোৱা সম্ভাৱনা বহুত কম হেকানে হয়তো 23 মাৰ্চতে অনুষ্ঠিত হ'ব বুলি আমি বৰ্তমান টেন্টেটিভ এটা ডেট ধৰি আছো আৰু ইয়াৰ ৰিজাল্ট যি ফিজিক্যাল টেষ্টৰ ৰিজাল্ট PSN PT আপোনালোকে যেটো মাৰ্কস পাইছিলে হে ৰিজাল্ট হয়তো খুব কম দিনৰ ভিতৰতে আপোনালোকে গম পাইছে অসম পুলিচৰ SLPRB অফিচিয়েল সাইডত অসম পুলিচৰ SI পদবিলাকৰ বাবে নটিচ আহি গল যে ইয়াৰ এনসাৰ কি মুকলি কৰা হল বাকি এতিয়া গেট 4 পদবিলাকৰ টেট প্ৰিফাৰেন্স টেষ্টৰ বাবেও নটিচ আহি গৈছে ইয়াৰ এডমিট কাৰ্ড 28 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব 28 জানুৱাৰী তাৰিখে আহিব বাকি ইয়াৰ TPT অনুষ্ঠিত হ'ব হয়তো আপোনালোকৰ 5 জানুৱাৰী তাৰিখে বাকি যিখিনি কনষ্টেবল লেভেলৰ ভ্যাকেন্সি আছে সেইখিনি হয়তো PT and PSC ৰিজাল্ট খুব কম দিনৰ ভিতৰতে হয়তো ফেব্ৰুৱাৰী মাহতে হয়তো আপোনালোকে পাই যাব কাৰণ কনষ্টেবল লেভেলৰ যিখিনি ড্ৰাইভাৰ ভ্যাকেন্সি আছে সেইখিনি আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'বলৈ আছে ড্ৰাইভিং টেষ্ট হোৱা পিছতেহে হয়তো আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ বাবে হয়তো খুব কম দিনৰ ভিতৰতে হয়তো ফেব্ৰুৱাৰী মাহতে আপোনালোকে ফাৰ্স্ট উইক মানতে হয়তো আপোনালোকে ৰিজাল্ট পাই যাব আৰু মেইন এতিয়া এটাই কৰ্তব্য আপোনালোকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব লাগিব কাৰণ এবা বহু কম্পিটিশন হ'ব কাৰণ বহু কেন্ডিডেটে হয়তো টাইম পাইছে কাৰণ বহু কেন্ডিডেটে হয়তো ভালকে এতিয়া পৰা পঢ়ি আছে কাৰণ কম্পিটিশনটো হ'বই ভাল মাৰ্কস এটা আপোনালোকে আনিবই লাগিব ৰিটেন এক্সামত এটোটো 100% কনফাৰ্ম হৈ গৈছে আপোনালোকে যদি ভালকে পঢ়ে তেতিয়াহে চাকৰি পাব ইনে হয়তো লাংপাংকে পঢ়িলে হয়তো আপোনালোকৰ 2-1 নম্বৰ কাৰণে হয়তো থাকি যোৱা চান্স আছে হেকাৰণে আপোনালোকে গুৰুত্ব সহকাৰে আপোনালোকে ভালকে পঢ়ক সিলেবাস বিলাক কমপ্লিট কৰক
তেতিয়া হয়তো আপোনালোকৰ বহুত হেল্পফুল হ'ব একানে আপোনালোকক এটা ভিডিও জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো যাতে আপোনালোকে ফিজিক্যাল টেষ্টৰ ৰিজাল্ট নাহিব বুলি আপোনালোকে ভাবি আছে হয়তো বহু কেন্দ্ৰতে হেকানে এটা ভিডিও দিবলৈ চেষ্টা কৰিলো ঘপককে আহি যাব SLPRB অফিচিয়েলত এখন নোটিছ আমুক তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব আমুক তাৰিখে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব যদি আপোনালোকে ভালকে এতিয়াৰ পৰা তৈয়াৰী নকৰে পিছত আপোনালোকে পস্তাই যাব হেকানে আপোনালোকক এটা টেন্টেটিভ ডেটো দিলো যে মাৰ্চ মাহৰ 23 তাৰিখে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম অনুষ্ঠিত হোৱা চান্স আছে বা সম্ভাৱনা আছে এটো বিষয় আপোনালোকে গম পাইছে কাৰণ তাৰ আগতে হয়তো হোৱা চান্স খুবে কম কাৰণ তাৰ আগতে হয়তো মেট্ৰিকৰ এক্সাম চলি থাকিব হাই সেকেন্ডাৰী এক্সাম চলি থাকিব তাৰ মাজতে হয়তো এই পদবিলাকৰ এক্সাম হয়তো হোৱা সম্ভাৱনা নাই 23 মাৰ্চতে হয়তো হোৱা সম্ভাৱনা আছে তাৰ কাৰণে আপোনালোকে ভালকে পঢ়ক এতিয়াৰ পৰা ভালকে পঢ়ি থাকিব লাগিব ফিজিক্যাল টেষ্টৰ ৰিজাল্ট খুব কম দিনৰ ভিতৰতে হয়তো ফেব্ৰুৱাৰী 1 2 উইকতে আপোনালোকে পাই যাব কাৰণ ড্ৰাইভাৰ কনষ্টেবলৰ পদবিলাকৰ ড্ৰাইভিং টেষ্ট হ'বলৈ আছে সেইখিনি পদ ড্ৰাইভিং টেষ্ট হোৱা পিছতেহে হয়তো ৰিটেন এক্সাম অনুষ্ঠিত হ'ব সো এটো আসলে এটা সৰু হোৱাকে ভিডিও দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক হয়তো তেওঁলোকৰ মনত এটা উৎসাহ জাগিব তেওঁলোকে ভালকে পঢ়িবলৈ চেষ্টা কৰিব সো এটো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ